বন্ধুসকল আজি আপোনালোকৰ কাৰণে এখন নতুন গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে যেতিয়া মাটি কিনা বেচা কৰে তেতিয়া কিবা এটা ভুল হৈ থাকিলে আপোনালোকৰ নামটো নামজাৰি পৰ্টেলত বা আপোনালোকৰ জমাবন্দী পৰ্টেলত ভুল আহি যায়। সো এইটোৰ কাৰণে আপোনালোকৰ এটা নতুনকৈ পৰ্টেল লৈ আহিছোঁ, কি নতুনকৈ ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমত দি আপোনালোকে নেম কাৰেকশ্যন কৰিব পাৰিব। কেনেকৈ কাৰেকশ্যন কৰিব লাগে আপোনালোকে ভিডিঅ'টো চাই থাকক। প্ৰথমে আপোনালোকে সেৱা সেতু পৰ্টেলত আহিব। সেৱা সেতু পৰ্টেলত অহাৰ পিছত লগইন কৰি ল'ব। যদি আপোনালোকৰ লগইন আইডিটো বনোৱা নাই তেনেহ'লে বনাই ল'ব। কেনেকৈ বনাব লাগে আপোনালোকে মোৰ এইটো ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত লিংকটো পাব, তাতে চাই কিনে আপোনালোকে ইউজাৰ আইডিটো বনাই ল'ব পাৰে। সো আজি আমি ইউজাৰ আইডিটো বনোৱাৰ পিছত কেনেকৈ এপ্লাই কৰিব লাগে আৰু কি কি ডকুমেণ্টছ লাগিব গোটেইখিনি তথ্য আৰু কি কি ব্যৱহাৰ হ'ব, কি কি ক'ত যাব লাগিব আৰু কি কি তাৰ কাৰণে ডকুমেণ্টছবিলাক আনিব লাগিব বাহিৰৰ পৰা বা কোৰ্টৰ পৰা, আৰু কেনেকৈ কি প্ৰব্লেম হ'লে আপোনালোকে তথ্যবিলাক দিব। গোটেইখিনি প্ৰচেছ আজি আপোনালোকে এইটো ভিডিঅ'ৰ মাধ্যমত জানিব পাব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। সো আমি CSC পৰা লগইন কৰিছোঁ। আপোনালোকৰ চিটিজেন পৰ্টেল থাকিলে চিটিজেন পৰ্টেলৰ পৰা লগইন কৰিব। এতিয়া আমি নেম কাৰেকশ্যন বুলি ইয়াতে উল্লেখ কৰিম। সো বা আমি ইয়াতে লিখিম, লিখাৰ পিছত অট'মেটিক আহি যাব। সো আমি এতিয়া এই সাৰ্চত গৈ কিনে আমি নেম কাৰেকশ্যনটো লিখিম। এতিয়া আমি লিখি আছোঁ নেম কাৰেকশ্যন, চাইছে নেম কাৰেকশ্যন আহি গৈছে। এতিয়া আমাৰ নেম কাৰেকশ্যনটোত ক্লিক কৰিম। সো ইয়াতে এপ্লাই নাও বুলি লিখা আছে। আমি যেতিয়া এপ্লাই নাও ইয়াতে ক্লিক কৰিম তেতিয়া আমি এখন নতুন পেজত গুচি যাম। সো আমি এতিয়া এপ্লাই নাওত ক্লিক কৰি আছোঁ। এপ্লাই নাওত ক্লিক কৰাৰ পিছত এতিয়া আমি এখন নতুন পেজ পৰ্টেলটো খোল খাই যাব। সো ইয়াতে আমি এপ্লিকেণ্ট নেম লিখিম। এপ্লিকেণ্ট নেম লিখাৰ পিছত এপ্লিকেণ্ট মোবাইল নাম্বাৰ আৰু এপ্লিকেণ্ট এড্ৰেছটো, ইয়াত এড্ৰেছটো আপোনালোকৰ মাটিৰ এড্ৰেছটো দিব। যদি আপোনালোকে এড্ৰেছটো দিব পাৰে মাটিৰ এড্ৰেছটো দিলে ভাল হ'ব। লগতে পিনক'ডটো একদম গোটেইখিনি তথ্য আপোনালোকে দিয়াৰ পিছত আপোনালোকে প্ৰচিড যেতিয়া কৰিব তেতিয়া আপোনালোকৰ ভেৰিফাই হৈ যাব আৰু এখন নতুন পেজ খোল খাই আহিব, যিটো আপোনাৰ বসুন্ধৰা 1 বুলি আছে, যিটো এইটো আপোনাৰ আহি যাব। সো আমি এতিয়া নামটো সিলেক্ট কৰিছোঁ, গোটেইখিনি আপোনালোকৰ সিলেক্ট হ'ব। এতিয়া আমি প্ৰচিডত ক্লিক কৰিম। প্ৰচিডত ক্লিক কৰাৰ লগে লগে এখন নতুন পেজত আমি অট'মেটিক গুচি যাম। চাইছে প্ৰচিডত ক্লিক কৰিছোঁ। এতিয়া চাইছে ওয়েলকাম টু বসুন্ধৰা 1.0। সো এতিয়া আমি গেট ষ্টাৰ্টত ক্লিক কৰিলোঁ। আমি আধাৰ কাৰ্ড দি যিটো আমি ভেৰিফিকেশ্যন নকৰোঁ, কিয়নো আধাৰ কাৰ্ড দি ভেৰিফিকেশ্যন কৰিলে OTP যায়। সো আমি পেন কাৰ্ড দি ভেৰিফিকেশ্যন কৰি আছোঁ। পেন নাম্বাৰ এণ্ড নেম এণ্ড ডেট অফ বাৰ্থ দি ভেৰিফাই ইয়ৰ পেনত ক্লিক কৰিলে আপোনালোকৰ ভেৰিফাই হৈ যাব। একদম ভেৰি ইজি প্ৰচেছ। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰালৈকে আপোনালোকে শেষলৈকে চাই থাকক, তেনেহ'লে আপোনালোকে বুজিব পাৰিব কি কি ডকুমেণ্টছ লাগে আৰু কেনেকৈ কৰিব লাগে। সো একচেপ্ট কৰাৰ পৰা আমি PM কিষাণটো ন কৰিছোঁ, যিহেতু আমাৰ মানুহজন PM কিষাণৰ আণ্ডাৰত নপৰে। সো এতিয়া আমি চুজ ডিষ্ট্ৰিক্ট কৰি আছোঁ, চুজ কৰাৰ পিছত আমি এতিয়া আমাৰ চাৰ্কেলটো চিলেক্ট কৰিব লাগিব। চাৰ্কেলটো চিলেক্ট কৰি এতিয়া আমাৰ আৰবান এৰিয়া, যেহেতু ইয়াতে চুজ দাগ নম্বৰ দি আছে, আমাৰ লগত পাট্টা নম্বৰ আছে। সো আমি পাট্টা নম্বৰ দি এতিয়া আমি দাগ নম্বৰটো ওলাম। এতিয়া আমি ধৰিত্ৰী ছাইডত যাম। ধৰিত্ৰী আছাম বুলি লিখি আছোঁ। এইটো লিখাৰ পিছত ইয়াতে আহি যাম আমি। এতিয়া আমি চাইছে এই আমি আকৌ দিলোঁ বঙাইগাঁও ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আছোঁ। বঙাইগাঁও ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পৰ আপোনালোকৰ এতিয়া আমাৰ যিটো আমাৰ ভিলেজটো হয় সেইটো ভিলেজ আমি চিলেক্ট কৰিম। এতিয়া আমাৰ চাইছে এতিয়া আমি পাট্টা নম্বৰত গৈছোঁ। পাট্টা নম্বৰটো কেপচা দিছোঁ, এণ্টাৰ পাট্টা নম্বৰ দিছোঁ। এণ্টাৰ পাট্টা নম্বৰ দিয়াৰ লগে লগে এতিয়া আমি আহি যাম পৰ্টেলত, ইয়াত লিখা থাকিব জমাবন্দীত যে দাগ নাম্বাৰ কিমান। চাইছে আপোনালোকে 727। সো আমি এতিয়া আমি দাগ নাম্বাৰটো এণ্ট্ৰি কৰিম। দাগ নাম্বাৰটো এণ্ট্ৰি কৰাৰ পিছত নতুন পেজ খোল খাই যাব। আমি দাগ নাম্বাৰটো দিছোঁ 727। এইটো দাগত কিমান মাটি আছে শ্ব' কৰিব আপোনাৰ, চাইছে। এতিয়া আমি নেক্সটত ক্লিক কৰিছোঁ। যেহেতু আমাৰ নামটো বেছি ডাঙৰ নহয়, সৰু এটা মিষ্টেক। সো আমি এইটো চাইছে আপোনালোকে ধ্বজেন বৰ্মন, এতিয়া আমাৰ হ'ব লাগে ধ্বজেন্দ্ৰ চন্দ্ৰ বৰ্মন। সো এইখিনিৰ কাৰণে আপোনালোকৰ ডকুমেণ্টছ কি কি লাগিব গোটেইখিনি মই কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰালৈকে শেষলৈকে চাই থাকক। ধ্বজেন্দ্ৰ চন্দ্ৰ বৰ্মন দিছোঁ, গাৰ্জিয়ান নেম ইংলিছ নেম দিছোঁ, আৰু অসমীয়াৰ যিটো নেমটো হয় এইটো অট'মেটিক আহি গৈছে। এতিয়া আমাৰ চাইছে ধ্বজেন্দ্ৰ চন্দ্ৰ বৰ্মন যিটো লিখিব লাগিব, ইয়াত আমাৰ লিখিব লাগিব। সো আমি এতিয়া হেল্প ল'ম ইংলিছ টু এছামিছ ট্ৰেন্সলেটৰ কাৰণে। সো আমি ইয়াতে ইংলিছ টু এছামিছ ট্ৰেন্সলেট কৰিছোঁ ধ্বজেন্দ্ৰ চন্দ্ৰ বৰ্মন। আমি কপি কৰিলোঁ। এতিয়া আমি তাতে কপি পেষ্ট কৰি দিম। কপি পেষ্ট কৰি দিয়াৰ পিছত আমি এতিয়া নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ লগে এতিয়া আমাৰ ডকুমেণ্টছ আপলোড দিব। ডকুমেণ্টছ আপলোড দিব লাগিব। খাজনা ৰচিদটো দিব, যিহেতু আপোনালোকে মাটিৰ কাম কৰি আছে। ক্লিয়াৰ খাজনা ৰচিদটো দিব। লগতে আপোনালোকে এফিডেভিট দিব আৰু কি ডকুমেণ্টছ আপোনালোকৰ ঠিক আছে। মই যিহেতু এফিডেভিট দিছোঁ আৰু লগতে পান কাৰ্ড, আধাৰ কাৰ্ড আৰু খাজনা ৰচিদ, এই গোটেইবিলাক তথ্য এটা PDF বনাই কিনে মই আপলোড কৰিছোঁ।
সো গোটেইখিনি চাইছে এতিয়া আমাৰ এইটো নেম ইন ইংলিছ নেম ইন এছামিজ ধ্বজেন্দ্ৰ চন্দ্ৰ বৰ্মন আৰু এছামিছত ধ্বজেন্দ্ৰ চন্দ্ৰ বৰ্মন সো এতিয়া আমি প্ৰচিডত ক্লিক কৰিম ফিনিশ সো আমি ফিনিশ ক্লিক কৰাৰ লগে এখন কিন্তু আপোনাৰ এটা পেমেন্ট লিংক আহি যাব এতিয়া আপোনালোকৰ পেমেন্ট কৰিব লাগিব বেছি নহয় জাস্ট আপোনালোকৰ 30 টাকা বা 40 টাকা আপোনালোকৰ পেমেন্ট হ'ব হেতু পেমেন্ট কৰিলে আপোনালোকে এটা একনলেজমেন্ট নাম্বাৰটো পাই যাব এইটো একনলেজমেন্ট নাম্বাৰ দি আপোনালোক ক'ত যাব লাগিব মই কৈ আছো আপোনালোকে ভিডিওটো চাই থাকক সো আমি এতিয়া পেমেন্ট কৰিলো পেমেন্ট কৰাৰ পিছত এতিয়া আমাৰ ইউপিআই বা কৰে বা চালান কৰে কি কৰে মই এতিয়া যেহেতু কনফাৰ্ম পে ইউপিআই কৰি আছো চাইছে 40 ক্লিক কৰিছো এতিয়া পে থ্ৰু বাই ইউপিআই কিউআৰ কোড সো মই ইয়াতে ক্লিক কৰিম পে থ্ৰু বাই ইউপিআই কিউআৰ কোড 40 এতিয়া আমি কিউআৰ কোডটো স্ক্যান কৰি আমি পেমেন্টটো কৰি দিম সাকসেস হৈ গল মোৰ সো এইটো নাম্বাৰ দি আপোনালোকে এতিয়া যাব লাগিব সাৰ্কেল অফিসত যাই কিনে আপোনালোকৰ লাট মণ্ডলৰ লগত বা সিওৰ লগত কন্টাক্ট কৰি এপ্ৰুভ কৰি লৈ আহিব লাগিব নহলে আপোনালোকৰ বহুত দেৰি হ'ব একদম মানে হসা কথা ক'ব গলে মানে এপ্ৰুভ নহয় হংকালে মই সবে নকব আপোনালোকক এইটো ভিডিওত সো মই কৈ আছো আপোনালোকে এপ্লাই কৰাৰ পিছত গটিকে হংকালে যিমান পাৰে হংকালে সাৰ্কেল অফিসত যাই কিনে কাগজটো জমা দিব ফিজিক্যালি জমা দি কিনে এপ্ৰুভ কৰি লৈ আহিব নহলে আপোনালোকৰ এপ্ৰুভ নহব একদম পেন্ডিং হৈ থাকিব বহুত দেৰি 6 মাহ 7 মাহ বা 1 বছৰো লাগিব পাৰে সো যিমান পাৰে হংকালে কৰি লব ডকুমেন্টছ খিনি আপোনাক কৈ দিছো কিবা যদি আপোনালোকৰ যদি প্ৰবলেম হৈ যায় তেনেহলে কমেন্টত কমেন্ট কৰিব যিখিনি পাৰো মই আপোনালোকৰ কাৰণে হেল্প কৰি দিম আজিৰ কাৰণে এইখিনিয়ে আপোনালোকৰ কাৰণে আৰু এখন নতুন ভিডিও লৈ আহি আছো সো টাটা